আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক এই ৰঙালী বিহুৰ প্ৰাকক্ষণত গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাই আহি সমস্ত যুৱকবৃন্দই আহি পেলাই ইয়াতে কণী যুগৰ যি প্ৰতিযোগিতা আৰম্ভ কৰিলে, ইয়াত মাতি আনি কণী যুঁজৰ যি শুভ উদ্বোধন কৰিবলৈ আগবঢ়াই দিলে, তাৰ কাৰণে আমি যুৱ সমাজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ এই বাপতিসাহোন ৰঙালী বিহুৰ যোগেদি মানুহৰ মাজত আন্তৰিকতা বাঢ়ি আহক, মৰম স্নেহ অটুট থাকক আৰু গায়ন গাঁও প্ৰগতিশীল যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত ইয়াত পাতিবলৈ লোৱা বিহু সন্মিলনখনি সাফল্যমণ্ডিত হৈ উঠক, ইয়াকেই কামনা কৰিছোঁ। অসমবাসী ৰাইজক এটাই অনুৰোধ, এই ৰঙালী বিহুৰ প্ৰাকক্ষণত আমি বন্ধুত্বসুলভ মনোভাৱেৰে মিলা প্ৰীতিৰ মাজেৰে সমগ্ৰ ৰাজ্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে অৰিহণা যোগক, ভাই বন্ধুৰ মাজত সদায় মিলা প্ৰীতিৰ ভাৱ অটুট ৰাখক, ইয়াকে কামনা কৰিছোঁ। নমস্কাৰ। গায়নগাঁও যুৱ সমাজ তথা স্থানীয় ৰাইজৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে পোনপ্ৰথমে আমি সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে গায়নগাঁও যুৱ সমাজ তথা স্থানীয় ৰাইজৰ উদ্যোগত অহা 9 মে' তাৰিখে পোনপ্ৰথমবাৰৰ বাবে আমাৰ গায়নগাঁৱৰ পানী যোগান আঁচনিৰ সন্মুখত আমি ৰঙালী বিহু উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। এদিনীয়া কাৰ্যসূচীৰ অংশস্বৰূপে ৰাতিপুৱা বৃক্ষৰোপণ, বিহুৱান উত্তোলন, মঞ্চ উদ্বোধন, চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছতে আমি সন্ধিয়ালৈ বয়োজ্যেষ্ঠ গাঁৱৰ ব্যক্তিসকলক সম্বৰ্ধনা অনুষ্ঠান, তাৰপিছতে আমি আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন, ৰাতি 8 বজাত আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিবলৈ থিৰাং কৰিছোঁ। সমস্ত কাৰ্যসূচীতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজৰ উপস্থিতি তথা দিহা পৰামৰ্শ আমি উদযাপন সমিতিৰ বিষয়ববীয়াৰ তৰফৰ পৰা একান্তই কামনা কৰিছোঁ। অসমৰ যুৱ প্ৰজন্মৰ মাজত শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা যুৱ প্ৰজন্মৰ কণ্ঠশিল্পী বিশ্বজিৎ সোণোৱাল আৰু ৰাশিস্মিতা গগৈৰ সংগীতানুষ্ঠান আৰম্ভ কৰিম। উক্ত সাংস্কৃতিক সন্ধিয়াতে উদ্বোধন কৰিব টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই। আমি সমস্ত ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে উক্ত কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনালোঁ। ৰিপৰ্টাৰ লাইভ।